আপোনালোকে দেখিছে আজি দ্বিতীয় দিনৰ কাৰণে এই ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। গতিকে মানুহৰ প্ৰতিবাদ স্বতঃস্ফূৰ্ত। মানুহে বিচৰা নাই যে নিজৰ জেগাটো কলংকিত কৰা এইসকল ব্যক্তি হাৰি যাওক, যে আৰু কোন আছে, মালিকজন গ্ৰেপ্তাৰ হৈছে, আৰু কোন আছে আচলতে জড়িত। কাৰণ দৃষ্টান্তমূলক শাস্তি পোৱাটো মানুহে বিচাৰিছে। সেই অপৰাধীৰ পক্ষত হৈও 2-4জনে যাক ভাবুকি দিয়া কিবা কিবি ঠেলা হেঁচা কৰিছিল, সেইখিনিৰ কাৰণে আচলতে মানুহ বেছি জাগ্ৰত হৈছে যে অপৰাধীৰ পক্ষত থিয় অহা মানুহ কোন, মানে তেওঁলোকৰ ওপৰতো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দাবীটো আজি প্ৰশাসনৰ ওচৰত জনাইছে। এতিয়া প্ৰশাসনৰ ফালৰ পৰা মেজিষ্ট্ৰেট আছে, আৰক্ষী বিষয়া আছে, তেওঁলোকে গোটেই কথাটো দেখিছে। মানুহৰ আৱেগ অনুভূতি কেনেকুৱা, মানুহৰ প্ৰতিবাদী কেনেকুৱা কণ্ঠ, সেইটো বুজি পাইছে। আৰু মই তেওঁলোকলৈ আহ্বান জনাম, তেওঁলোকে যাতে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰে। এই ধৰণৰ অপৰাধী কোনো কাৰণতে যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰতো মই গোটেই কথাখিনি দাঙি ধৰিম।